হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো হ'বলৈ গৈ আছে RPF SI এক্সামৰ এটা হাম্বল ৰিভিউৰ ওপৰত। এক্সামটো দি আহিলোঁ মই 3 তাৰিখে, 2 তাৰিখৰ পৰা 13 তাৰিখলৈকে এক্সাম আছে। এইটো ডিচেম্বৰ মাহত। যদি আপোনালোকৰ কোনোবাই এক্সামটো দিবলৈ গৈ আছে, সিহঁতৰ কাৰণে ভিডিঅ'টো অলপ হ'লেও উপকাৰ পাব। ভিডিঅ'টোত কিবা এটা মই ভাল কথা ক'ম। একচুৱেলি মোৰ এক্সামটো দি আহিলোঁ যদিও মই এক্সামটো ভালদৰে পাৰফৰ্ম কৰিব নোৱাৰিলোঁ, কাৰণ টাইম মানে মোৰ বহুত শ্বৰ্ট হৈ থাকিলে। 90 মিনিটছ থাকে সময় আৰু কুৱেশ্যন থাকে 120। মই প্ৰথমতে GK কৰিলোঁ, GKৰ পিছত হেৰি কৰিলোঁ ৰিজনিং আৰু মেথছ আছিলে, ইংলিছ নাই তাতে। GK, মেথছ, ৰিজনিং এই তিনিটাই আছে ছাবজেক্ট। GKটো ভালদৰে মানে ইমান হেৰি নহয়, GK বহুত মানে টাফ মানে হয়। GK ছেকশ্যনটো টাফ হয়। আপোনালোকে GKত ইমান এটা ভৰসা নকৰিব। পাৰিলে GKটো আপোনালোকে শেষত ৰাখি কিনে থ'ব, মানে শেষৰ 20 মিনিটছ বা 15 মিনিটছ এইখিনি আপোনালোকে GKত মানে একজেক্টলি ভালদৰে চাব। টাইমটো আপোনালোকে মিলাই ল'ব। প্ৰথমতে আপোনালোকে যদি আপোনালোকৰ মেথছত ভাল, তেতিয়াহ'লে মেথছত এটেম্প কৰাটো মই ভাবোঁ বেছি মানে টাইম কনজিউমিং নহ'ব পাৰে। যদি মেথছত আপোনালোকে ভাল, মেথছত মানে ডাইৰেক্টলি সোনকালে কৰি দিব পাৰিব এনচাৰটো। আৰু ৰিজনিং কিন্তু অলপ টাইম কনজিউমিং হয় ৰিজনিং। গতিকে প্ৰথমতে আৰু কথাটো হ'ল, ৰিজনিং আৰু মেথছ এই দুটা ছেকশ্যন বহুত ইজি হয় যিবিলাকে জানে। মই ৰিজনিং কৰিছোঁ, ৰিজনিংখিনি ভালে আছিলে, কিন্তু অলপ টাইম কনজিউমিং হয়, মানে সময় লয়। আৰু মানে জিকেটো টাইম কনজিউমিং হয়, কিন্তু যদি অলপ মানে আপোনালোক ইমান ভালদৰে প্ৰিপেয়াৰ্ড নহয়, যদি মক টেষ্ট দিছে, টেক্সট বুক ঠিক তেনেকুৱা মানে টাইম ডিউৰেশ্যনটো ছেট কৰি কিনে 90 মিনিটছত মানে 120 কুৱেশ্যন আপোনালোকে কমপ্লিট কৰিব পাৰে নে নোৱাৰে, সেইখিনি আপোনালোকে নিজৰ হেৰিখিনি মানে এবিলিটিটো চেক কৰাটো ভাল। প্ৰথমতে মই সেইখিনি সেনেকৈ চেক নকৰিলোঁ, প্ৰিপেয়াৰ নকৰিলোঁ, মক টেষ্ট নিদিলোঁ, আৰু এক্সামৰ এমাহ দুমাহ মই ভালদৰে পঢ়াই নাছিলোঁ। বহুত মানে ফাইনেন্সিয়েল প্ৰব্লেম, কিবাকিবি টেনশ্যন মোৰ বহুত কিবাকিবি আছে, সেইবিলাক আপোনালোকক ক'বলৈ ইমান দূৰ নাযাওঁ। যে নহওক, আপোনালোকে মানে সময়খিনি ভালদৰে মেনেজ কৰাটো মানে বহুত বেছি মানে ইম্পৰ্টেণ্ট কথা হয় এক্সামটোত, কাৰণ সময় বহুত কম হয়। আৰু SSC এক্সামততো আৰু আপোনালোকে জানেই, যিবিলাকে দিছে, সেইকাৰণে সময়টো এনেকুৱা এটা ছেকেণ্ড বহুত ইম্পৰ্টেণ্ট হৈ পৰে এক্সামত। সেইকাৰণে আপোনালোকে প্ৰথমতে যিটোত আপোনালোকে মানে ভাল, য'ত মানে এডাপ্টেবিলিটি আপোনালোকৰ ভাল, সেইটোত প্ৰথমে কৰক। আৰু GK ছেকশ্যনটো কেতিয়াও আপোনালোকে পূৰা কমপ্লিট সফল নহ'ব যে আপোনালোকে গোটেইখিনিয়ে এনচাৰ কৰিব বা বহুত বেছি এনচাৰ কৰিব পাৰিব। সেইটো পিছুৱাই থওক। GKটো টাফেষ্ট হয়। ৰিজনিং আৰু মেথছ এই দুটা ইজিয়ে হয়, কিন্তু অলপ টাইম কনজিউমিং হ'ব পাৰে। ৰিজনিঙত বেছি টাইম কনজিউমিং হয়, মেথছত যিবিলাকে জানে পটককৈ উলিয়াই দিয়ে। চ' এইখিনি আছিলে। মোৰ এক্সামটো ভাল নহ'ল যদিও এক্সামটো প্ৰিপেয়াৰ কৰি যাবই লাগিব। কিবা এটা মানে জব পালেতো ভালে না। আজিকালি জব নহ'লে ক'ত আৰু মানুহে ৰেচপেক্ট নিদিয়ে, কিবা নিদিয়ে, ক'বই নালাগে। সেইটোতো আপোনালোকে জানি নিজে ফেচ কৰি আহিছে, সমাজখনত কেনেকুৱা কি চলিছে। বাকী আহি থকা এক্সাম সেইবিলাকো মানে এটেম্প কৰিম যিবিলাক পাৰোঁ। কিন্তু বহুত এক্সামত এটেম্প কৰিব নোৱাৰোঁ, কিন্তু যিখিনি পাৰোঁ সেইখিনিত আপোনালোককো মানে শ্বেয়াৰ কৰি যাম। মোৰ জব প্ৰিপাৰেশ্যন বা এক্সাম মানে যিবিলাক মানে এটেম্প্ট কৰোঁ, সেইবিলাকৰ মানে ৰিভিউবিলাক আপোনালোকক দি যাম, ক'ত কিমান দূৰ ছাকচেছ হৈছোঁ নে নাই হোৱা। চ' আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নালাগে। যদি ভাল পায় তেতিয়াহ'লে, যদি অলপ ছাপোৰ্ট কৰোঁ বুলি ভাবে, ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই, হেভ আ গুড ডে।